হেল্ল' এভৰিৱান, এয়া দেখিছেনে? যোৱাকালি আবেলি লৈছোঁ, গম পাইছে নাই বাৰু? বইল মেগী। খং নকৰিব আকৌ, বইল মেগীকণো দেখাইছোঁ বুলি। মই আৰু লিজাই খাইছোঁ। নিমখ আৰু অকণ বাটাৰ দি সিজাইছোঁ। তাতো কিন্তু এটা বেলেগ সোৱাদ থাকে। কেতিয়াবা ট্ৰাই কৰিব পাৰে দেই। আৰু এয়া চাওক, আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। আৰু ৰাতিপুৱাতে সৰুটো দেউৰো তেজুৰ পৰা আহি পালেহি, গতিকে গোটেইকেইটা আমি পাঁচটালৈ এনেকৈ ৰেডি কৰিছোঁ। মই পিছে আজি নিৰামিষ খাম। হেল্ল' এভৰিৱান, এতিয়া কৰিলোঁ ব্ৰেকফাষ্ট, তাৰপাছতে যাম পাকঘৰলৈ। কি কৰোঁ কি নকৰোঁ দেখাই দিওঁ। আজৰি হ'লোঁ, এতিয়া 10টা বাজিলে। তাৰপাছত দুপৰীয়া দেওবাৰ যিহেতু স্পেচিয়েল, আৰু আজি দেওবাৰ বুলিনো কি খাওঁ অকণমান দেখাই দিবলৈ। এয়া দেখিছেই নহয়, বৰিয়লা মাছ এইকেইটা। আৰু কোনে কোনে ভাল পায়, মোৰ হ'লে খুবেই প্ৰিয়, কিন্তু আজি খাব নোৱাৰোঁ, নেখাওঁ। আজি আচলতে পূৰ্ণিমা আৰু শাওণ মাহৰ প্ৰথমটো পূৰ্ণিমা, সেইকাৰণে আজি মই নিৰামিষ খাম। বাৰু একো নাই, বনায়ো ভাল লাগে। এয়া স্কোৱাছ অকণমান ৰুকি লৈছোঁ, তাতে আলু যিবিলাকে ভাল পায় তেওঁলোকৰ কাৰণে আলু দি দিছোঁ। বিলাহী 3টা লৈছিলোঁ, কিন্তু মই এয়া চাওক আকৌ এটা লৈ লৈছোঁ। অকণমান সৰহ হ'লে বিলাহীখিনি ভাল লাগে। স্কোৱাছ, আলু আৰু বিলাহীৰে এটা আইটেম বনাম, আৰু বৰিয়লা মাছখিনিও বেলেগ ধৰণে বনাম। ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু আজি ৱেলকাম কৰিব পাহৰি গৈছিলোঁ নহয় আপোনালোকক। ব'লক, আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া ভকুৱা মাছ, এইখিনি একচুৱেলি বাইদেৱে ভাজিছিল, মই নমাইহে থৈছোঁ। এইকেইপিচ বৰ ৰঙাকৈ ভাজে দেই। মই অকণমান আঞ্জাত দিবলৈ কমাই ভাজোঁ। আৰু এই পিচ মই ভাজি ল'লোঁ ইয়াতে। আৰু এয়া দেখিছেনে, চাউণ্ড এটা আহি আছে, ঘৰৰ কাম চলি আছে তলত, লাইটৰ কাম। সেইবিলাক বেয়া নাপাব, ইগন'ৰ কৰিব চাউণ্ডটো। আৰু এয়া তেলখিনিতে মই বৰিয়লা মাছকেইটাও ভাজি লৈছোঁ। তেলখিনি মানে অকণ ৰঙা হৈ গৈছে, মোৰ সেইটোৱে এটা অশান্তি। তেলখিনি চাফা হৈ থাকিব লাগে, তেতিয়াহে মাছকেইটা ভাজি ভাল লাগে। আৰু মাছকেইটা অকণমান মাজে মাজে ভাঙি গৈছে, মানে অকণমান দেৰি হৈ গৈছে মোৰ ভাজোঁতে, সেইকাৰণে। আৰু এয়াৰেনো বৰিয়লা মাছকেইটাৰেনো কি কৰোঁ, অকণমান দেখাই দিওঁ ৰ'ব। আৰু এইফালে মই গোটেইখিনি মাছ ভাজি লোৱাৰ পাছত কেৰাহীটোতে অকণমান নৰসিংহৰ পাত দিছোঁ তেলতে। নৰসিংহৰ পাত দিলে খুব ভাল লাগে। আৰু এয়া পিঁয়াজ দি দিছোঁ, থাকিলে দিব আৰু নাথাকিলে নাই। পিঁয়াজ অকণ ভজা গৈছে, নৰসিংহৰ পাতে পিঁয়াজে ভাজিলে অকণমান নিমখ ঢালি দিছোঁ। আৰু তাতে দি দিছোঁ অকণমান, বেছি নিমখ দিয়া নাই দেই, মাছত যিহেতু আছেই। আৰু অকণমান আদা সৰহকৈ দিছোঁ। তাৰপাছত বৰিয়লা মাছখিনি দি দিছোঁ, অকণমান লৰাই ফৰাই কাঢ়ি থৈ দিম। এনেকৈ মাছকেইটা খাবলৈ খুবেই ধুনীয়া লাগে। খুব মানে আপোনালোকে কেতিয়াবা ট্ৰাই কৰিব পাৰে, যোনে যোনে খোৱা নাই। মই হ'লে খুব ভাল পাওঁ। বাৰু আজি মিছ কৰিছোঁ আৰু দেই, আকৌ কৈছোঁ। তাৰপাছতে এয়া মই ধুনীয়াকৈ এতিয়া এয়া এটালৈ কাঢ়ি থৈ দিম, কাৰীপত এটালৈ কাঢ়ি থৈ দিছোঁ। আৰু মই ইয়াতে জলকীয়া দি দিয়া নাই, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। মই খালি ওপৰতে 2টা ফালি পেলাইহে থৈ দিছোঁ, কাৰণ কোনোবা নোখোৱাও আছে যিহেতু, সেইকাৰণে। তাৰপিছতে ব'লক পুনৰ যাওঁ, স্কোৱাছেৰে কি বনাওঁ দেখাই দিওঁ। এয়া তেলতে অকণমান সৰিয়হ ফুটাই লৈছোঁ, পিঁয়াজ দিছোঁ, আৰু ভাজা যোৱাত দি দিছোঁ স্কোৱাছ আৰু আলুখিনি। একদম সহজ, টেঙা বনাবলৈ আৰু কোনোবাই টান পায়নে? খুব ধুনীয়া লাগে, মানে মই বৰ সহজ পাওঁ। আৰু এয়া নিমখ হালধি দি দিছোঁ, আৰু ভালকৈ লৰাই বগৰাই অকণমান মানে নিমখ দি দিছোঁ, আৰু সিজিবলৈ ঢাকনাখন মাৰি থৈ দিছোঁ। সিজা যোৱাত তাৰপিছত তাতে মই দি দিম বিলাহীখিনি, কাটি যে থৈছিলোঁ বিলাহীখিনি, সেইখিনি দি দিলোঁ। গুটি গুচাই লৈছোঁ দেই। তাৰপাছতে এই বিলাহীখিনিও সিজি যোৱাত দি দিছোঁ পানী। ইমান উজু প্ৰচেছ হয়নে নহয় বাৰু কওকচোন, টেঙা বনাবলৈ। আৰু 2টা এই যে গন্ধৰাজ নেমুৰ পাত দি দিছোঁ। আৰু তাৰপিছত দি দিছোঁ মাছখিনি উতলা হাত। টেঙা হৈয়ে গ'ল, এয়া চাওক। আৰু খাবলৈও কিন্তু গৰমত খুব ভাল লাগে। অকণমান গোল নেমু চেপি দিম, বৰ বেছিকৈও নিদিওঁ। আৰু গোল নেমুকেইটা অকণমান মই চেকি দিছোঁ, কিয় জানেনে? ইমান বেছি গুটি আছিলে, গ'লেই যিহেতু তিতা হৈ যাব, সেইকাৰণে। তাৰপাছতে এয়া মই এটা কাৰীপাতলৈ কাঢ়ি থৈ দিছোঁ, হটকেছ এটালৈ কাঢ়ি থৈ দিছোঁ। আৰু ওপৰতে 2টা জলকীয়া দি থৈছোঁ। তাৰপাছতে দেখাওঁ, এয়া বিলাহী নিদিয়া এজনৰ জোখাৰে টেঙা অকণমান দেখাই দিছোঁ। তাৰপাছত লিজাই দি গ'ল কুলফি এটা, সেইটো খাই পেলাই অকণমান ৰেষ্ট লৈ ল'লোঁ। তাৰপিছত আৰু হ'লেই নহয়, গা পা ধুই সকলো আজৰি হ'ল। আৰু এয়া ভাতৰ কাৰণে ৰেডি কৰিছোঁ, পানী চানী যা যোগাৰ কৰি লৈছোঁ। এইটো এটা ডাঙৰ কাম দিয়কচোন, বনোৱাৰ পিছত আকৌ যে এয়া বহা মেলা, ভাতখিনি কৰিবতো লাগিবই, উপায় নাই। ভালো লাগে সকলোকে ধুনীয়াকৈ খুৱাই বুৱাই। তাৰপাছতে এয়া ৰেডি কৰি আছোঁ। এইফালে আনিছোঁ মই দৈ। আজি কিন্তু মই বহুত আইটেম বনোৱা নাই দেই, মাছৰ ফ্ৰাই, মাছৰ টেঙা, দালি আৰু এখন ভাজি। কেতিয়াবা খাৰ চাৰ বহুত থাকে, আজি ইমান একো কৰা নাইকিয়া। পাচলিবিলাকৰ যিহে দাম বাঢ়িছে, এখন চব্জি খাব লাগিব। আজি মই ভাতৰ টেবুলত কৈছোঁ, দেওৰটোৱে কৈছিলে আজি মই মাংস আনিম বুলি ভাবিছিলোঁ। মই বোলো নানিলে খুব ভাল হ'ল, মাছৰ লগত আকৌ মাংস খাব নোৱাৰি।
সঁচাই বস্তুবিলাকৰ যে ইমান দাম বাঢ়িছে, হয়নে নহয় বাৰু কওকচোন? এই বানপানী হোৱাৰ পৰা চাগে পাচলিবিলাকৰ দেখোন দামেই কমা নাইকিয়া। ইমান বেছি দাম হৈছে আৰু ইমান লাগে মানে এখন বনাই কিবা হেঁপাহে নপলায়, কেইবাখনো বনোৱা যায় আৰু বহুত মানে এয়া হৈ যায়, বহুত পাচলি লাগে মোক। আৰু এয়া টেবুল ৰেডি কৰিছোঁ, বহুত কথা কৈ দিলোঁ দেই, বেয়া চেয়া নাপাব। তাৰপিছত অকণমান দেখাই দিছোঁ, এইফালে মাছৰ টেঙা আৰু এয়া দালি, এনেকেই আৰু। তেন্তে আজিলৈ আহোঁ।